সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰো। আপোনালোকৰ আজি দিনটো ভালে ভালে যাওক সেইটোৱে কামনা কৰিছো। ভিডিঅ'টো শেষৰলৈকে চাব আৰু ভিডিঅ'টোত আপোনালোকৰ এনেকুৱা ধৰণৰ হয়, এতিয়া যিহেতু আগন্তুক ২৬ৰ নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ যিসমূহ খা খবৰ আছে সেইসমূহ বেছিকৈ আহি পৰে ভিডিঅ'বিলাকত। আপোনালোকে নিশ্চয় যদি আগৰ ভিডিঅ'বিলাক চাইছে নিশ্চয় গম পাইছে। আৰু তাৰ সমান্তৰালকে নিযুক্তি ক্ষেত্ৰতে হওক বা আঁচনি ক্ষেত্ৰতে হওক বা সকলোখিনি বিষয় আপোনালোকৰ মাজত লৈ আহোঁ। যিসমূহ খবৰ থাকে সেইখিনি আপোনালোকক জনাওঁ। তো আপোনালোকে বহুত বেছি বেয়া পোৱাৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ, যিহেতু এতিয়া আগন্তুক ২৬ৰ নিৰ্বাচন আহিছে। তো সেইসমূহ বেছিকৈ আহে খবৰবিলাক। তো ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব। শেষত আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এই ধৰক যিসমূহ বাতৰি আপোনালোকৰ বাবে উপস্থাপন দিওঁ, এইখিনি যে এইটো দলৰ বাবে বহুত বেছি তেনেদৰে ছাপোৰ্ট কৰা বা এইটো দলক এনেদৰে ছাপোৰ্ট কৰা তেনেকুৱা ধৰণৰ নহয়। যি যেনেদৰে মন্তব্য ৰাখে সেই অনুসৰি আপোনালোকৰ বাবে ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ। তো তেনেদৰে সেইখিনি আগবঢ়াওঁ। আৰু বাৰু যি কি নহওক শেষলৈকে চাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া যিহেতু আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ লগত ৰাইজৰ দল হওক, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ দল হওক, তেনেদৰে সেইখিনি মিত্ৰতাৰ প্ৰসংগ আছিলে। আৰু এতিয়া মিত্ৰতাৰ সন্দৰ্ভত তেওঁলোকে কৈছে যে অখিল গগৈ ডাঙৰীয়াই যদিও মিত্ৰতা নহয়, মিত্ৰতাটো আমি সকলোখিনি সোনকালে হ'ব লাগে বুলি কৈ আছে। যদি মিত্ৰতা নহয় এনেদৰে তেওঁ কৈছে যে ৪৫টা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিবলৈ সাজু আছোঁ। তো অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য কৰিছে, হয় আমি ৪৫টা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিবলৈ সাজু আছোঁ। যদি মিত্ৰতা হয় আমি কংগ্ৰেছক তেনেদৰে জনাই দিছোঁ যে আমাক যিকোনো ১৫টা তেনেদৰে আমাক সিট লাগিব, আসন লাগিব, আমি খেলিব লাগিব, তেনেদৰে জনাইছে। নেক্সটটো খবৰ সেইখিনি নিৰ্বাচনক লৈ অখিল গগৈ ডাঙৰীয়াই কৈছে যে এই যে নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ প্ৰাকক্ষণত যি আমাৰ মিত্ৰতা হ'ব লাগিছিল বা এইখিনি ক্ষেত্ৰত আলোচনা হোৱা নাই, এইখিনি কেনেদৰে আগবাঢ়িব, এই বিষয়খিনিক লৈ টোপনি নাহে বুলি ৰাতি তেনেদৰে মন্তব্য তেওঁ কৰিছে। আৰু তেওঁক জনাইছে যে অতি সোনকালে হ'ব লাগে, কাৰণ কেলৈ এইখিনি ক্ষেত্ৰত আৰু ভোট এটা বেছি দিন নাই, মাজত মাত্ৰ আৰু এমাহে, বাকী কেইদিন ইফাল সিফাল কৰোঁতে যাব। চ' সেইবাবে কৈছে তেওঁ যে নিৰ্বাচনৰ এই যি মিত্ৰতাৰে হওক বা তেওঁ নিৰ্বাচনৰ যিসমূহ কাম কাজ আছে এইখিনিক লৈ টোপনি নহা হৈছে বুলি অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে কংগ্ৰেছৰ লগত মিত্ৰতা থাকিব নে নাই সেয়া সময়তহে দেখা যাব বুলি কৈছে অজিত কুমাৰ ভূঞাই। অজিত কুমাৰ ভূঞা ডাঙৰীয়াই তেনেদৰে কৈছে যে কংগ্ৰেছৰ লগত যি মিত্ৰতাৰ কথা প্ৰসংগ আহি পৰিছিলে সেইখিনি হ'ব নহ'ব, কি হ'ব সেইখিনি সময়তহে দেখা যাব বুলি তেনেদৰে মন্তব্য ৰাখিছে। যিহেতু এতিয়া এই যি মিত্ৰতাৰ প্ৰসংগত কোনো ধৰণৰ এতিয়ালৈকে আগবঢ়া নাই আৰু এইখিনি ক্ষেত্ৰত সময়তহে দেখা যাব বুলিও তেনেদৰে মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে ডিব্ৰুগড়ত শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত বিজেপিত হাজাৰ হাজাৰ লোকৰ যোগদান। তো এতিয়া শংকৰজ্যোতি বৰুৱাই যেতিয়া নেকি বিজেপিত যোগদান কৰিলে তাৰ পিছৰ পৰাই তেওঁলোকে সেইখিনি নিজৰ দলৰ হৈ এইখিনি কাম কৰা দেখা গৈছে। আৰু এইটো দেখা গৈছে যে হয় ডিব্ৰুগড়ত শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত এতিয়া হাজাৰ হাজাৰ লোকৰ যোগদান, এতিয়া বিজেপিত হাজাৰ হাজাৰ লোকে তেনেদৰে যোগদান কৰিছে। নেক্সটটো খবৰ হৈছে কংগ্ৰেছক দুদিনৰ ডেডলাইন বান্ধি দিলে অখিল গগৈ ডাঙৰীয়াই। এতিয়া যিহেতু মিত্ৰতা প্ৰসংগ সেয়া মই ভিডিঅ' প্ৰথমতে কৈছোঁ, যিহেতু আহি পৰিছে নিৰ্বাচন ওচৰ চাপিছেহি আৰু তেওঁলোকৰ মিত্ৰতা প্ৰসংগ এতিয়ালৈকে তেওঁলোকে সেইখিনি সম্পূৰ্ণ হোৱাগৈ নাই, কি হ'ব কি নহ'ব। আৰু এইখিনি ক্ষেত্ৰত তেওঁ 2টা দিন ডেডলাইন হিচাপে দিছে, সেইখিনি ডেডলাইন বান্ধি দিলে যে 2টা দিনৰ ভিতৰত তেওঁলোকে জনাব, নহ'লে কিন্তু এই 2টা দিনৰ পিছত আৰু কিন্তু তেওঁলোকৰ দলে ৰাইজৰ দলে সেইখিনি তেনেদৰে প্ৰাৰ্থী তেনেদৰে নিশ্চিত কৰিব লাগিব। যিহেতু মাজত মাত্ৰ আৰু কেইটামান দিন, যদি এনেদৰে সেইখিনি তেওঁলোকৰ মিত্ৰতাৰ ক্ষেত্ৰত আগ নাবাঢ়ে তেওঁলোকৰ সময়ত সেইখিনি তেওঁলোকৰ অসুবিধা হ'ব বুলি সেইখিনি অখিল গগৈ ডাঙৰীয়াই তেনেদৰে কৈছে। নেক্সটটো খবৰ হৈছে আজি প্ৰিয়ংকা গান্ধীয়ে কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। যিহেতু দুদিনীয়া কাৰ্যসূচীৰে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী তেনেদৰে অসমলৈ আহিছিলে আৰু অসমত এতিয়া তেওঁলোকৰ আগন্তুক ২৬ৰ নিৰ্বাচনৰ বাবে নিজৰ যি দলৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে বা নিৰ্বাচনত কেনেদৰে কোনসমূহ ক'ত কি কৰিব লাগিব এইখিনি বিষয় লৈ তেনেদৰে তেওঁলোকে আলোচনা কৰিছে। আৰু যোৱাকালি দেখা গ'ল যে কেইবাটাও তেনেদৰে কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিলে। আজিও তেওঁ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰা তেনেদৰে সেইখিনি তেওঁলোকে অংশ ল'ব আৰু অংশগ্ৰহণ কৰিব যে কেনেদৰে আগন্তুক ২৬ৰ নিৰ্বাচনত তেওঁলোকে সেইখিনি যুঁজিব শাসকীয় দলৰ বিৰুদ্ধে। এইখিনি ক্ষেত্ৰত তেনেদৰে সেইখিনি আলোচনা কৰিব। নেক্সটটো খবৰ হৈছে দুদিনীয়া
ভ্ৰমণসূচীৰে অসমত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। তো এতিয়া এফালে দেখা গৈছে শাসকীয় দলৰ বিজেপি দলৰ তেনেদৰে তেওঁলোকৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াও তেনেদৰে উপস্থিত হৈছে নিজ নিজ দলৰ হৈ তেওঁলোকে সেইখিনি প্ৰচাৰ কৰি আছে। নিজৰ যিসমূহ কাম কেনেদৰে কৰিব লাগে তেওঁলোকৰ দলৰ মাজত সেইখিনি আলোচনা কৰি আছে। এইখিনি ক্ষেত্ৰত দেখা গ'ল যে দুদিনীয়া ভ্ৰমণসূচীৰে তেওঁ আজি সেইখিনি উপস্থিত হ'ব। আজি দ্বিতীয় দিনা কাৰ্যসূচী তেনেদৰে অংশগ্ৰহণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া। নেক্সট খবৰ হৈছে এতিয়া প্ৰায় 1.5 লাখ উচ্ছেদ কৰা হ'ল। 1.5 লাখ উচ্ছেদ কৰা হ'ল। চৰকাৰী ম্যাদী যি আছিলে তেওঁলোকক বেদখল মুক্ত কৰা হ'ল আৰু বহুতখিনি বাকী আছে উচ্ছেদ কৰিবৰ বাবে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। উচ্চতম ন্যায়ালয় যিহেতু এইখিনি ক্ষেত্ৰত যিসমূহ কাম কেনেদৰে কৰিব লাগে এইখিনি ক্ষেত্ৰতো জনাইছে। তো আগন্তুক সময়ত অতি সোনকালে বাকীখিনিও উচ্ছেদ হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। যিহেতু এইটো কৈছে মুখ্যমন্ত্ৰী মহোদয়ে যে অবৈধভাৱে যিসকল আছে বেদখল মুক্ত কৰিবই লাগিব, নহ'লে এটা সময়ত সকলোখিনি তেনেদৰে গ্ৰাস কৰিব বিদেশীয়ে। মুঠৰ ওপৰত এতিয়া 1.5 লাখ উচ্ছেদ হৈছে। আগন্তুক সময়ত আৰু যিখিনি আছেগৈ সকলোখিনি উচ্ছেদ কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে কংগ্ৰেছত ৰকিবুল হাছান বহিৰজা উঠি ৰজা বুলি তেনেদৰে কৈছে। তেওঁ গৌৰৱ গগৈ কেৱল নামতহে বুলি মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াই তেনেদৰে তেওঁলোকক কটাক্ষ কৰিছে। তো হয়, আজি যদি দেখা যায় বিজেপিয়ে কিবা এটা যদি কংগ্ৰেছ দলক কটাক্ষ কৰিছে আৰু কংগ্ৰেছে আকৌ বিজেপিক তেনেদৰে কটাক্ষ কৰা দেখা যায়। তো এইখিনি কৈছে যে কংগ্ৰেছত ৰকিবুল হাছান উঠি ৰজা বহিৰজা গৌৰৱ গগৈ কেৱল নামতহে বুলি মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াই তেনেদৰে এইখিনি তেওঁ মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে মিত্ৰতা সোনকালে হ'ব লাগে, আমি শক্তিশালী হ'ব লাগে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেনেদৰে মিত্ৰতাৰ ক্ষেত্ৰত মন্তব্য ৰাখিছে যে যিহেতু আগন্তুক 26 নিৰ্বাচন একেবাৰে ওচৰ পালেহি আৰু এইখিনি ক্ষেত্ৰত আমি মিত্ৰতা সোনকালে হ'ব লাগে আৰু এই মিত্ৰতা সোনকালে হ'লেহে আমি শক্তিশালী হ'ব পাৰিম। মুঠৰ ওপৰত মিত্ৰতা হৈ শক্তিশালী হ'ব লাগে। এই যি বিজেপিক আমি পৰাস্ত কৰিব লাগে এইবাৰ 26 নিৰ্বাচনত, তেনেদৰে সেইখিনি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেওঁ মন্তব্য ৰাখিছে। মুঠৰ ওপৰত মিত্ৰতাটো সোনকালে হ'ব লাগে আৰু আমি শক্তিশালী হ'ব লাগে বুলি তেনেদৰে তেওঁ মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে যিসমূহ অসমত ভেঞ্চাৰ বিদ্যালয় মহাবিদ্যালয়সমূহ আছিলে প্ৰাথমিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি সকলোখিনি তেনেদৰে প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে। যিহেতু এতিয়া সেইখিনি তেওঁলোকৰ প্ৰাধিকৰণ প্ৰক্ৰিয়া পৰ্টেল মুকলি কৰি দিয়া হ'ল আৰু ইতিমধ্যে সকলোখিনি কেনেদৰে কেনেদৰে আবেদন কৰিব পাৰিব, কোনখন শিক্ষাগৃহত থাকিলে কোনসকল নাথাকিলে কেনেকৈ কি কৰিব লাগিব বা যি গুৰুদক্ষিণা আঁচনিৰ জৰিয়তে কোনসকলক তেনেদৰে তেওঁলোকে সাঙুৰি ল'ব, সকলোখিনি কথা বিতংভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে। হয়তো আপোনালোকে সেইখিনি নিশ্চয় চাইছে বা বুজি পাইছে, গম পাইছে। তো হয়, প্ৰাধিকৰণ প্ৰক্ৰিয়া এতিয়া পৰ্টেল মুকলি কৰি দিলে আপোনালোকে তেতিয়া সকলো পৰ্যায়খিনিৰ পৰা আৰম্ভ কৰি আপোনালোকে আবেদন কৰিব পাৰিব। নেক্সট খবৰ হৈছে গৌৰৱ গগৈয়ে হিন্দুক ভাল পোৱা হ'লে তেখেতৰ ল'ৰা ছোৱালী হিন্দুৰ পৰা আঁতৰ নকৰিলেহেঁতেন, এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। আৰু তেওঁৰ লগত মই কি হিন্দুত্ববাদৰ তেনেদৰে তৰ্ক বা তেওঁলোকৰ সেই প্ৰসংগত তেওঁলোকৰ লগত এইখিনি কৰিবলৈ ডিবেট কৰিবলৈ মই যাম। তো এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে গৌৰৱ গগৈ হিন্দুক ভাল পোৱা হ'লে তেখেতৰ ল'ৰা ছোৱালীক হিন্দুৰ পৰা আঁতৰ নকৰিলেহেঁতেন বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। তো আজি 20 ফেব্ৰুৱাৰী ৰাতিপুৱা খবৰ এইকেইটাই গুৰুত্বপূৰ্ণ আপোনালোকৰ বাবে আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টোৰ শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই।